আমাৰ নিজৰ ঘৰখন নিজৰ বিচনাখনৰ নিচিনা আমেজ ক'তো আমি নাপাওঁ নিজৰ ঘৰৰ ভাত খাজৰ নিচিনা সোৱাদ লগা জুতি লগা আনত তেনেকুৱা ব্যয়বহুল ৰেষ্টুৰেণ্টসমূহতো আমি সেইবোৰ খাদ্য নাপাওঁ হয়নে যিদৰে মাৰ হাতৰ খাদ্যসমূহ ঠিক তেনেদৰে কি হয় য'ত মই জন্মগ্ৰহণ কৰিলোঁ তাত সেই মোৰ ওচৰ চুবুৰীয়া বা মোৰ যিসকল সমনীয়া বুলিবলৈ মোৰ বিশেষ ইমান নাই ইয়াতে গতিকে তেওঁলোক সদায় মৰমৰ আছিল জীৱন যাত্ৰা খুব সুগম নাছিল বিশেষকৈ মোৰ আৰু যিমানে মই মানে দিনবোৰ মোৰ বাগৰিছিল বা বয়স বাগৰিছিল বা সময় বাগৰিছিল সিমানেই মোৰ কি হৈছিল জীৱনটো আৰু কণ্টকময় হৈ পৰিছিল বা খুব জটিল হৈ পৰিছিল দিনক দিনে মই ভাবোঁ যে মোৰ এতিয়া চাগে সুখ আহিব বা মোৰ জীৱনটো আগতকৈ অলপ মানে মই খোলাকৈ হাঁহিবলৈ পাৰিম কিন্তু তেনেকুৱা নহৈছিলে আচলতে যি ভাবোঁ তাৰ সদায় বিপৰীতটো হয় গতিকে হাৰ মনা নাছিলোঁ নিজকে কঠোৰ কৰিছিলোঁ আৰু দৃঢ় প্ৰতিজ্ঞ আছিলোঁ আৰু মোৰ লগত যিমানবোৰ ঘটনা ঘটিল সেই ঘটনাবোৰে আচলতে কি হ'ল মোক খুব এটা মোৰ মনোবল আচলতে বৃদ্ধি কৰিলে মোক শক্তিশালী হোৱাত উদগনি যোগালে সেই ঘটনাবোৰে আচলতে যে আমি যদি নিজৰ ওপৰত এটা বিশ্বাস ৰাখোঁ সকলো আমাৰ বাবে সম্ভৱ আৰু সেইটো মই প্ৰতিপন্ন কৰিলোঁ মোৰ অপাৰেশ্যন হৈছিল অস্ত্ৰোপচাৰ হৈছিল আপোনালোকে জানে বৰ্তমান মই বেংগলোৰ যাবলগীয়া হয় শিৱসাগৰলৈ চাকৰি সূত্ৰে কিন্তু তথাপিতো মই হাৰ মনা নাই আজি মোক আমাৰ 3 নম্বৰ ৱাৰ্ডৰ যোৰহাটৰ 3 নম্বৰ ৱাৰ্ডৰ যি আমাৰ ৱাৰ্ড কমিশ্যনাৰ তেখেত আৰু ৰবি ৰজক আৰু আমাৰ যোৰহাটৰ মাননীয় বিধায়ক বিধানসভাৰ সদস্য শ্ৰীযুত হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াৰ দ্বাৰা সম্বৰ্ধিত কৰা হ'ল যিহেতু মই ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাবাৰ সোণৰ পদক তুলিবলৈ সক্ষম হৈছোঁ অসমৰ প্ৰথম পুৰুষ মাষ্টাৰ্ছ টেবুল টেনিছ খেলুৱৈ হিচাপে মই সোণৰ পদক লাভ কৰিছিলোঁ গোৱাত অনুষ্ঠিত মাষ্টাৰ্ছ গেমছত তাত মই মিক্স ডাবলছত সোণৰ পদক পাইছিলোঁ তাৰপিছত মই ধৰ্মশালাত 3টা সোণৰ পদক পাইছিলোঁ আৰু এইবাৰ মই পুনেত মিক্স ডাবলছত এটা ৰূপৰ আৰু 400 মিটাৰ হাৰ্ডেলছত মই এটা ৰূপৰ পদক পাইছিলোঁ যিহেতু মোৰ শৰীৰ খুব অসুস্থ আছিল আৰু যি কি নহওক আজি এই সন্মান পাই যথেষ্ট মই উৎফুল্লিত শেহতীয়াকৈ আমাৰ লগত যিবোৰ ঘটনা ঘটিছিল আমাৰ পৰিয়ালটোৰ লগত যিবোৰ ঘটনা ঘটিছিল সেই ঘটনাসমূহে আমাক মানে বহুত শলঠেকত পেলাইছিল আৰু ঘটনা ঘটিছিল এনেকুৱা এটা সময়ত যি সময়ত আমি ভবাই নাছিলোঁ যে আমি এনেকুৱা সমস্যাৰ সন্মুখীন হ'ম কিন্তু হেলাৰঙে সেইবোৰ আমি পাৰ কৰিলোঁ মই ক'লোঁ নহয় ভগৱান আমাৰ লগত আছে আমি 3টা প্ৰাণীয়ে মানে মই মোৰ জ্যেষ্ঠ ভাতৃ আৰু মোৰ ভতিজা আমি 3টাই সেই সকলো অবষ্টেকল বা সেই সকলো বাধাবোৰ নেওচি আমি আগবাঢ়ি গ'লোঁ আৰু মই কিন্তু কোনোদিনে হাৰ মনা বিধৰ নাছিলোঁ আৰু তাৰে পৰিণতি স্বৰূপে আজি সম্বৰ্ধিত হ'লোঁ সঁচাকৈ আনন্দিত ধন্যবাদৰ পাত্ৰ মই অকল মোৰ ৱাৰ্ড যিজন কমিশ্যনাৰ ৰবি ৰজক ডাঙৰীয়াকে দিম আৰু আমাৰ মাননীয় যি MLA বা বিধানসভাৰ সদস্য তেওঁকে দিম বাকীসকলৰ তেনেকুৱা মই দিবলগীয়া নহয় যিহেতু তেনেকুৱা উদগনি মোক কোনেও দিয়া নাছিল উদগনি মই মোৰ নিজকে দিয়া গতিকে মই নিজকে সম্পূৰ্ণ ক্ৰেডিটটো দিছোঁ আৰু মই মোৰ স্বৰ্গীয় মাতৃ পিতৃ দুইজনলৈ মানে প্ৰণাম জনাইছোঁ আচলতে তেওঁলোকে মোক সদায় আশীৰ্বাদ দিয়ে সেইটো মই ভালদৰে অনুভৱ কৰোঁ বিপদ আহে কিন্তু সেই বিপদৰ পৰা কেনেকৈ নিজে হাত সাৰিব পাৰি তাৰ সকলো ৰাস্তা আকৌ পিছ মুহূৰ্ততে মই উপলব্ধি কৰিব পাৰোঁ বা মোৰ সন্মুখত আহিব গতিকে আজি মা থকা হ'লে বা মোৰ দেউতা থকা হ'লে কিমান আনন্দিত হ'লেহেঁতেন যিহেতু মোৰ দেউতা এজন ৰাজ্যিক পৰ্যায়ৰ ফুটবল খেলুৱৈ আছিল সেই সময়ৰ বিখ্যাত ফুটবল খেলুৱৈ আছিল ভুৱন বেকী বুলি ক'লে সকলোৱে চিনি পাইছিল আৰু সেই দেউতাৰ সমপৰ্যায় হ'ব নোৱাৰিলোঁ কিন্তু হ'লেও মই তেওঁৰ সুপুত্ৰ হিচাপে নিজকে আজি গৌৰৱান্বিত অনুভৱ কৰিছোঁ শেষত সকলোলৈ ধন্যবাদ জনালোঁ